কি কৰিছা? গুছিলো পাইছো আজি। হে? গুছিলো পাইছো। মানে ঘৰতো ময়ে লৈছিলো আৰু আজি ফাৰ্ষ্ট ময়ে পালো আহি যাত্ৰা। আজি মানে এয়া যাত্ৰা আৰু নতুন ঘৰত গুছিলোৱা ধুনীয়াকৈ আহিলোঁ। গুছিলোৱা মানে কি? মই গুছিলোৱা অৰ্থটো মই নাজানো বাৰু, বাকী ডাঙৰবোৰে জানিব চাগে। মানে কি আৰু মোৰ মতে কি হেৰি কি বুলি কয়, পথাৰ হেৰি ৰোৱা আৰম্ভণি নহওঁতে আৰু ভগৱানক এটা হেৰি কৰে নেকি, পূজা। আৰম্ভণি আজি দেই ৰাইজ। মই নাজানো হ'লেও চেষ্টা এটা কৰি চাইছোঁ আৰু মায়ে মই ৰুই আছোঁ বৰ্তমান। এয়া আমি আহিছোঁ আজি পথাৰত। আমাৰ মানে আজি প্ৰথম ৰোৱা। কি ক'বা? অভিজ্ঞতা আগতে ৰুই পাইছিলা নে নাই? এনেকৈ এই গুচি ল'বা গেলি অলপমান 4-5 গোচমান দেওঁ, সেই আৰু মই কি ৰুবা নোৱাৰোঁ। অলপমান গুচি লোৱা মানে আপোনালোকক কৈ দিছোঁ, এতিয়া গুচি লোৱা মানে প্ৰথম যিদিনাখন ৰোৱা মানে আৰম্ভ হয় সেইদিনাখনো গুচি লোৱা বুলি কয় আমাৰ দৰঙীয়া ইয়াতে। আপোনাৰ দৰঙত কয় আৰু আপোনালোকৰ ফালে কি কয় জানো? মৰি আছোঁ, কঠীয়া তুলি আছোঁ, অৱস্থা একদম বেয়া। কিন্তু ট্ৰেক্টৰ আছে, হালবাই এইফালে মোৰ খুৰা আছে, এইফালে মা আছে, এইটো দেউতা গছত উঠি একদম খানি কাটি আছে। লগতে ময়ো আহিলোঁ আজি পথাৰত, কঠীয়া তুলি আছোঁ গাইছ। আপোনালোকে পথাৰত যায়নে নাই জনাব। সেইজনী ৰুবা নাজানে, এনে আহিছে অকণমান ৰুইছি, গুচি ল'ব আহিছোঁ। ভাত চাত খাই আহিল, মই আৰু ঘৰত থকা মানুহ ভাত খোৱা নাছিলোঁ মানে মায়ে গাইছ এইবিলাক যিমান কঠীয়া আছে চব মই তোলা। এতিয়া নুতুলোঁ আৰু গা ধুব যাওঁ, গা ধুই খোজকাঢ়া পৰা নাই। আজি কি লোৱা? আজি গুচি লোৱা। আজি মানে সৰু হাতৰ গুচি লোৱা একেলগে আমাৰ খাই ঘৰৰ খুৰী এইটো সেইটো গাইছ যাই আছোঁ এতিয়া ঘৰত। কেনেকুৱা মোক আকৌ উল্টাই লৈ যায়, মই বুজি পোৱা নাই। একেবাৰে